Mama, mama. Mama, mama. Mama, forester vacancy ke liye forester. লাগে এডভাৰটাইজ Lage sir, lage. মামা Un kala wala sir. ফাইনেলকে 10 মান বেছি আছিল মামা মোৰ মেৰিটৰ নাম নাহিলে মামা 8 নৱেম্বৰ দৌৰিব Sir, bhalke ebar horke lagbe sir. কৰি দিব লাগিব Sir. তো হেল্ল' নমস্কাৰ কমৰক চুদুম কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজে চাই আছে আজি বহুতখিনি নতুন আপডেট আহিছে আপডেটকেইটা জনাই দিম সকলোখিনি বিশেষকৈ বহুতখিনি কেন্দ্ৰতে অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন ভেকেঞ্চি লগতে ফৰেষ্টৰ ভেকেঞ্চি কথা সুধি আছে এইবিলাকৰ ক'ব চেষ্টা কৰিম লগতে মষ্ট ইম্পৰ্টেণ্ট এইকেইদিন এপ্লাই আৰম্ভ হৈ যাব এই হৈছে SSC GD যোনটো 2025-26 ভেকেঞ্চি ইয়াৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব 25 অক্টোবৰৰ পৰা আজি হৈছে 21 অক্টোবৰ আৰু লগতে যদি আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিম ভাবিছে আপোনালোকে কৰিব লাগিব OTR মানে হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এইটো কাৰণে আপোনালোকে গৈ পিনি OTRটো কৰি লগে যদি আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিম ভাবিছে আৰু এইবাৰ জনামতে প্ৰায় 83,000 ভেকেঞ্চি আহিব মানে বহুতখিনি ভেকেঞ্চি আহিব এই বছৰ যোনটো ভেকেঞ্চি আহিছিলে তাতে প্ৰায় 5,500 আমাৰ অসমৰ কাৰণে আছিলে এইবাৰ হয়তো ইয়াতকৈও বেছি আহিব পাৰে এইটো কাৰণে আপোনালোকৰ বহুত সুবিধা হ'ব কাটবৰ সংখ্যাটো অলপ কম হৈ যাবগে এইটো কাৰণে বৰ্তমান প্ৰিপাৰেচন কৰা আৰম্ভ কৰি দিয়ক কিছুমান কিতাপৰ লিংক ডিছক্ৰিপশ্যন আছে গৈ পিনি কিনক অসম পুলিচৰ ফৰেষ্টৰ লগতে SSC GD সকলোখিনি মই এটা কালেকশ্যন বনোৱা আছে মই নিজেও এইবিলাক পঢ়িছিলোঁ আপোনালোকে গৈ পিনি চাব পাৰিব তাৰপিছতে আটাইতকৈ সুধি থকা কমাণ্ডো বেটেলিয়ন ভেকেঞ্চি লগতে অসম ফৰেষ্ট বেটেলিয়ন এইবিলাকৰ ভেকেঞ্চি বিষয়ে মোক বহুতে প্ৰশ্ন কৰি থাকে প্ৰথমে ষ্টুডেণ্ট কমাণ্ডো বেটেলিয়ন ভেকেঞ্চি অহাৰ চান্স আছেনে নাই তো সঁচাকৈ যদি সোধে চান্সটো অলপ কম যেন লাগে কিন্তু আপোনালোকক কিছুমান আপডেট দি দিছোঁ আপডেটটো হৈছে যেন বৰ্তমান যোনটো ৰিজাল্ট দিছেগৈ ইয়াতে UBত লগতে AB তাৰপিছতে কমাণ্ডো বেটেলিয়ন এনেকুৱা ভেকেঞ্চি মানে ডাবল পোৱা কেণ্ডিডেট বহুত আছে ABটো পাইছে তেওঁলোকে ABB একেলগে তেওঁলোকে পোৱা নাই কিন্তু যোনে ABত পাইছে তেওঁ কমাণ্ডোটো আছে লগতে UBত পোৱা কিছুমান কেণ্ডিডেট তেওঁলোকৰ কমাণ্ডো বেটেলিয়ন ভেকেঞ্চিটো আছে তো তেওঁলোকেতো দুটা ভেকেঞ্চি কেতিয়াও জইন নকৰে আৰু বহুখিনি কেণ্ডিডেটে UBত জইন কৰিব সেইটো কাৰণে হয়তো মই জনাত হয়তো 160 যোনটো ভেকেঞ্চি আহিছিলে 164 তাৰে নাই ক'লেও 10-15টা হয়তো ভেকেঞ্চি থাকি যাবও পাৰে যদি তেওঁলোকে জইনিং নকৰে জইনিং কৰিলে মই এইটো ক'ব নোৱাৰিম কিন্তু তেওঁলোকে কৈছে যেন তেওঁলোকে UBত যাব যাৰ UBত থকাৰ পিছতো তেওঁলোকৰ কমাণ্ডো বেটেলিয়ন আছে তেওঁলোকে UBতে হয়তো গুচি যাবগে এইটো কাৰণে হয়তো কম সংখ্যক হ'লেও নাই ক'লেও যদি চৰকাৰে ইচ্ছা কৰে 50-60টা হয়তো আকৌ ভেকেঞ্চি আহিব যিহেতু আগত যিমানখিনি কমাণ্ডো বেটেলিয়ন অলৰেডি ভেকেঞ্চি চাকৰি কৰি আছে তেওঁলোকে এতিয়া বৰ্তমান APRত কিছুমান কেণ্ডিডেটে পাইছেগৈ APRৰ লগতে এই যোনটো UBSI তাতো কিছুমানে পাইছেগৈ এইটো কাৰণে হয়তো তেওঁলোকে যদি ভেকেঞ্চিটো এৰি দিয়ে তেওঁলোকৰ ভেকেঞ্চিটো খালী হৈ যাব সেইটো কাৰণে হয়তো কম বেছি হ'লেও কমাণ্ডো বেটেলিয়ন ভেকেঞ্চি অহা চান্স আছে লগতে আটাইতকৈ বেছি চান্স আছে এইটো হৈছে UB আটাইতকৈ বেছি হৈছে UB নহয় এইটো হৈছে কমাণ্ডো বেটেলিয়ন SI যোনটো SI ভেকেঞ্চি আছিলে এইটো ভেকেঞ্চিটো থাকি গৈছে যিহেতু তেওঁলোকৰ ফিজিকেল টেষ্টটো বহুতে কোৱালিফাই কৰিব নোৱাৰিলে প্ৰায় ভেকেঞ্চি আছিলে 51টা কিন্তু বহুতে ফিজিকেল টেষ্টটো ফেল হ'ল প্ৰায় জনামতে 5টা নে 7টা এনেকৈ পাছ কৰিছে ফিজিকেল টেষ্ট আৰু ভেকেঞ্চি প্ৰায় 40টা ওপৰত SI ভেকেঞ্চি কিবাৰ কমাণ্ডোৰ থাকি গৈছে সেইটো কাৰণে হয়তো কমাণ্ডো SIৰ ভেকেঞ্চি নিশ্চয় 100% আহিবগৈ লগতে এটা বস্তু মই অৰ্ডাৰ কৰিলোঁ সেইটো হৈছে যেন এটা টি-চাৰ্ট খাকী টি-চাৰ্ট আপোনালোক হয়তো বৰ্তমান যিমানখিনি অসম পুলিচৰ কাৰণে লাগি আছে তেওঁলোকে এইবিলাক ভাল পায় আপোনালোকক দেখাই দিছোঁ কেনেকুৱা আছে অলপ আগতে আহি পাইছেগৈ ফ্লিপটো এতিয়া খুলি চাম তো এখন হৈছে এখন টি-চাৰ্ট খাকী কালাৰৰ আৰু দেখাত কেনেকুৱা লাগিছে পিন্ধিও চাম আৰু লিংক আছে ডিছক্ৰিপশ্যনত এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁগৈ অতি কম দামতে আপোনালোকে দেখিব যেন ইমান ধুনীয়া আছে এতিয়া মই এইটো লগাই চাওঁ এতিয়া তো এনেকুৱা লাগিছে আৰু এতিয়াতো হয়তো এনেকুৱা বেছিভাগ মই পিন্ধি থাকিব লাগিব যিহেতু ডিউটিত থাকিব লগতে ট্ৰেইনিং অৱস্থাত এনেকুৱা ড্ৰেছ পিন্ধি থাকিব লাগিব ধুনীয়া হৈছে একদম মিলিছে মোৰ লগতে আৰু চাইজ হৈছে M চাইজ একদম মোৰ লগত একদম খাপ খাই গৈছে যদি কিনিম ভাবিছে লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনি কিনিব পাৰিব লগতে ফৰেষ্টৰ ভেকেঞ্চি কথা কিছুমান কেণ্ডিডেটে CM ছাৰক সুধিছিলে হয়তো যেতিয়া চাহ জনগোষ্ঠী কিছুমান মিটিং আছিলে তাতে হয়তো তেওঁ সুধিছিলে কিছুমানে আপোনালোকে হয়তো মোৰ ইনষ্টাগ্ৰামৰ ষ্টৰিও পাইছে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID ইয়াৰ ষ্টৰিটো মই লগাই দিছোঁ
ইয়াতে তেওঁলোকে সুধিছে যেন নতুন অসম ফৰেষ্ট বেটেলিয়নৰ ভেকেঞ্চিসমূহ কেতিয়া আহিব, লগতে অসম পুলিচৰ ভেকেঞ্চিসমূহ কথা সুধিছিলে। তাতে তেওঁ কৈছে যেন নতুন ভেকেঞ্চি আহিব নৱেম্বৰ মাহতে। আপোনালোকৰ হয়তো ইতিমধ্যে এইটো আপডেট পায়ো আছে। আপোনালোকক মই এইটো কাৰণে লগাই দিছোঁ যে যাতে আপোনালোকে মানে মটিভেট হৈ থাকক, যিহেতু এনেকুৱা আপডেট আহি থাকিলে ৰানিং কৰিব মন গৈ থাকে। এইটো কাৰণে এইবিলাক ভিডিঅ' লগাই দিছোঁ। আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। এইবাৰ যিমানখিনি আপোনালোকৰ ভুল হৈছিলে এইবিলাক ভুলকেইটা আপোনালোকে উধৰক। লগতে নেক্সট ইয়েৰ আপোনালোকে অসম পুলিচ নহ'লেও অসম ফৰেষ্ট বেটেলিয়নত চাকৰি লৈ লওক।